शाह हुशियार राज्य गृहमंत्री अमित शाहर काम नहीं राज्य गृहमंत्री अमित शाह गो बैक मुख्यमंत्री हिमंत बिश्व शर्मा गो बैक हिमंत बिश्व शर्मार काम नहीं অসমীয়া জাতিৰ হিমন্ত বিশ্ব শৰ্মা গো বেক অসমীয়া জাতিৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব আমি নামানো প্ৰয়োজনত আমি যি নাঙল লগালে মাটি পলসুৱা কৰিব পাৰিম যি নাঙল লগালে খেতি ভাল হ'ব সেই নাঙল লগাবৰ কাৰণে আমি বাধ্য বুলি খেতিয়কজনে ক'বনে নকয় খেতিয়কজনে ক'ব পাৰিব নেকি যে মই কাঠৰ নাঙলে হাল বাম সেয়া নিৰ্ভৰ কৰিব পৰিৱেশ আৰু পৰিস্থিতিৰ ওপৰত গতিকে আমি চৰকাৰক কৈছোঁ অসম আৰক্ষীক কৈছোঁ যদি আমি জংগী আন্দোলন আমগুৰিবাসী ৰাইজক শিৱসাগৰবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ কাৰণ আপোনালোকে দেখিছে সমগ্ৰ অসম জুৰি নিজৰ জাতি ৰক্ষাৰ কাৰণে কা বিৰোধিতাৰে আন্দোলন কৰিবলৈ অহা মানুহক কেনেকৈ হাৰাশাস্তি কৰা হৈছে কি ধৰণে জালিয়ানা বাগৰ নিচিনাকৈ চাৰিওফালে কামাণ্ডোৰ পেট্ৰলিং দি ফ্লেগ মাৰ্চ কৰাই অসমৰ মানুহক সন্ত্ৰাসিত কৰা হৈছে অসমৰ মানুহক গৃহবন্দী কৰা হৈছে অঘোষিত ইমাৰ্জেঞ্চিতকৈ ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাই কাৰণ কিয় যে তেওঁলোকে আমাৰ ওপৰত লাখে লাখে বাংলাদেশী বিদেশী জাপি দিব বিচাৰিছে যিটো কথা 2015 চনৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে বাৰম্বাৰ কৈ আহিছোঁ অসমে এজনো বিদেশীৰ বুজা নলওঁ আজিৰ দিনটোত অসমত 32 লাখ ৰেজিষ্টাৰ্ড নিবনুৱা আজিৰ দিনটোৰ অসমৰ 100 জন মানুহৰ 29 জন মানুহৰ নিজৰ বুলিবলৈ মাটি নাই অসমৰ প্ৰান্তে প্ৰান্তে মানুহক উচ্ছেদ কৰা হৈছে তাৰ পাছত কেৱল ভোটৰ স্বাৰ্থত লাখে লাখে বিদেশীক আমাৰ মূৰৰ ওপৰত জাপি দিব বিচৰা হৈছে এই কথাটো কোনো অসমীয়া মানুহে কেতিয়াও মানি লোৱা নাই ইয়াৰ আগতে আমাৰ নেতাসকলক অখিল গগৈকে ধৰি আমাৰ সকলো নেতাক কাৰাগাৰলৈ নিক্ষেপ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কক কাপুৰুষৰ নিচিনাকে বিজেপি চৰকাৰে আইনলৈ ৰূপান্তৰিত কৰিলে যদি দম আছিল আমাক বাহিৰত ৰাখি কৰিব লাগিছিল হয় না নহয় ভয়াতুৰ চৰকাৰে অসমৰ মানুহক গৃহবন্দী কৰি জেলত ৰাখি চুৰৰ নিচিনাকে পিছ দুৱাৰ দি আইনলৈ পৰিণত কৰিলে আৰু এতিয়া পুনৰ তেওঁলোকে বিধি বলবৎ কৰিব বিচাৰিছে নিয়মাৱলী বনাব বিচাৰিছে আজি আমি আমগুৰিৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্টকৈ কৈছোঁ প্ৰয়োজন হলে 5 জন শহীদৰ নিচিনাকৈ কৃষক মুক্তি 12 লাখ সদস্যই শহীদ বৰণ কৰিব কোনো কাৰণত এজনো বিদেশী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক অসমত আমি থিতাপি লোৱাবলৈ নিদিওঁ এটো স্পষ্ট কথা যি পৰ্যায়লৈ যাব লাগে যাম এজনো নহব আৰু আমি পুলিচক কৈছোঁ আমাক দুৰ্ধৰ্ষ অপৰাধীৰ দৰে ঘৰৰ পৰা উঠাই অনাৰ যি ষড়যন্ত্ৰ কৰিছে আমি বুঢ়া আঙুলি দেখুৱাইছোঁ আমি অসম পুলিচ জিপি সিংহক বুঢ়া আঙুলি দেখুৱাইছোঁ কৃষক মুক্তি এজনো মানুহে ভয় নকৰে এনেকুৱা বহুত দেখিলোঁ আমি আমাৰ ৰক্ত ৰঞ্জিত ইতিহাস আছে আমাৰ প্ৰণৱ বড়ো আছে আমাৰ 5 জনকৈ শহীদ আছে এক মুহূৰ্তৰ কাৰণে আমি ভয় নকৰোঁ আমাক জেলত দিয়ে গুলিয়াই আমি বিদেশী অনা আইনৰ বিৰুদ্ধে সজোৰে ৰাজপথত থিয় হ'ম নগৰ চাৰিআলি বা প্ৰতিবাদ সাব্যস্ত কৰি আমি চৰকাৰখনক বুজাব বিচাৰিছোঁ যে অসমীয়াই কা নামানে অসমীয়াই কেতিয়াও কা বলবৎ হ'বলৈ অসমত নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এক সপ্তাহৰ ভিতৰত অসমত কা বলবৎ কৰা হ'ব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কৈছোঁ যে এক সপ্তাহৰ ভিতৰত যদি অসমত কা বলবৎ কৰিবলৈ হয় নহয় অসমীয়া কিন্তু বহি নাথাকে অসমীয়া ৰাজপথলৈ ওলাব সমগ্ৰ অসমীয়া ৰাজপথলৈ ওলাব তোমাৰ এই যে এটা গুণ্ডা বাহিনী আছে জিপি সিং নামৰ এই গুণ্ডাজনক লগাই যে তুমি অসমীয়াক গৃহবন্দী কৰি তোমালোকে যি দম দেখাইছা আমাৰ সতীৰ্থসকলক তোমালোকে বন্ধত চাইন কৰাই ভয় খুৱাইছা এই ভয় কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাখায় এই ভয় অসমীয়াই নাখায় এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ আমি ৰাজপথলৈ ওলামেই আমাৰ জাতিটোৰ বাবে আমি মাত মাতিমেই জাতিটোৰ বাবে মাত মাতিবলৈ আহোঁতে জিপি সিং নামৰ এজন অনা অসমীয়াই আমাৰ অসমীয়া জাতিক মাৰপিট কৰিবলৈ আহিব অসমীয়া জাতিক গৃহবন্দী কৰিবলৈ আহিব অসমীয়া জাতিক তেওঁলোকে জেলত ভৰাবলৈ আহিব এয়া কেতিয়াও হ'বলৈ নিদিওঁ প্ৰয়োজনত গুলিও খাম প্ৰয়োজনত জেলতো যাম প্ৰয়োজনত মাৰো খাম কেতিয়াও অসমীয়া জাতিক কলংকিত কৰিবলৈ অসমীয়া জাতিক ইতিহাসত শেষ কৰিবলৈ কেতিয়াও আমি নিদিওঁ কৃষক মুক্তি সংগ্ৰাম সমিতি মৰি যোৱা নাই কৃষক মুক্তি শেষৰ জন সদস্য থকালৈকে আমি যুঁজি যাম কা অসমত কেতিয়াও বলবৎ কৰিবলৈ নিদিওঁ আৰু এটা স্পষ্ট ভাষাৰে কৈছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুমিও অসমৰ ইতিহাসত এজন কলংকিত মুখ্যমন্ত্ৰী হিচাপে থাকি যাবা অসমীয়াৰ জনতাৰ হৃদয়ত তুমি কলংকিত মুখ্যমন্ত্ৰী হিচাপে থাকি যাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমাক মামা বুলি মাতিছে আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে তোমাৰ গাত এদিন থু পেলাবলৈ
পেলাবলৈ বাধ্য হ'ব তোমাৰ গাতটো গাতে তোমাৰ ফটোখনতো পেলাবলৈ বাধ্য হ'ব এনেকুৱা এটা পৰিস্থিতি তুমি এই যে গুণ্ডা বাহিনী লগাই পেলাই অসমীয়া আন্দোলনটো মষিমূৰ কৰিব বিচাৰিছা এয়া কেতিয়াও সম্ভৱ হ'বলৈ দিয়া নহ'ব আৰু ইয়াৰ পৰা আমি এটা স্পষ্ট ভাষাৰে কৈছোঁ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৈছোঁ আমাৰ গণতন্ত্ৰৰ অধিকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খৰ্বন কৰিব বিজেপি চৰকাৰে খৰ্বন কৰিব হিটলাৰক দেখিছে ইতিহাস আছে ডুবাই যাবা তলতে অসমৰ জনসাধাৰণে তোমাক ভোট দি পেলাই মুখ্যমন্ত্ৰী গাড়ীত বহাইছিল এই আঁচনি দি এই লাখপতি আঁচনি দি এই অৰুণোদয় আঁচনি সকলো মহিলাৰ হৃদয় জিনিম বুলি তুমি নাভাবিবা এই মহিলাই এই অসমৰ জনতাই যেনেকৈ তোমাক মুখ্যমন্ত্ৰী গাড়ীত বহাইছিল তেনেকৈ তোমাক গাড়ীৰ পৰা চুচৰাই আনি ভৰিত তলত থবলৈ কিন্তু কুণ্ঠাবোধ নকৰিব আৰু এটা কথা আমি কৈছোঁ আমি জানিবলৈ পাইছোঁ যে অসমলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আমাৰ গণতান্ত্ৰিক দেশখনত আমাৰ গণতান্ত্ৰিকভাৱে অধিকাৰ আছে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমলৈ আমি স্বাগতম জনাইছোঁ আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসমৰ জনতাৰ হৈ পেলাই তেওঁলোকক এটা আমাৰ প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম বুলি ভাবিছোঁ যিহেতু অসমীয়াই যে কা নামানে আমি স্বাক্ষৰ সহিত অসমৰ জনতাৰ স্বাক্ষৰ সহিত আমি তেওঁক স্বাক্ষৰপত্ৰ প্ৰদান কৰিম বুলি ভাবিছোঁ গতিকে আমি পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ আমাৰ সতীৰ্থসকলক আমাৰ অসমীয়াৰ যি এটা টীম তৈয়াৰ হৈ পেলাই যে অসমীয়াই গৈ পেলাই যি স্মাৰকপত্ৰ প্ৰদান কৰিব তাত যাতে পুলিচ প্ৰশাসনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক স্মাৰকপত্ৰখন দিয়াত সহায় কৰি দিব